এতিয়া এটা প্ৰেম জগতলৈ সোমাই যাওঁ, তাত আমি খোলামেলাকৈ কথাবোৰ পাতিম। আচলতে বৰ্তমান সময়ত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী মানে এটা লাভ এফেয়াৰৰ মাজত মিলিত হৈ যায়। এইটো বহুত এটা আচলতে যদি এইটো কেনেকুৱা হোৱা উচিত বা নোহোৱা উচিত, মানে আপুনি যদি হোৱা বুলি ভাবে আচলতে কেনেকুৱা ধৰণৰ হোৱা উচিত আৰু হয়তো বহুত চৰ্চিত হৈ আছে যে বহুত ল'ৰা ছোৱালী মুখৰ শুনা পাই আছে যে আপোনাৰ পৰা ট্ৰান্সফাৰ হৈ কিনে বেলেগ এটা কলেজত জইন কৰিব, এনেকুৱা এটা ফেমিলি এৰি থৈ বেলেগ এটা ফেমিলিৰ লগত জইন হ'ব। আচলতে কি কাৰণ হ'ব পাৰে বেলেগ ইয়াৰ মানে জাগাখিনি ভাল নহয়? নমস্কাৰ, আজিৰ এই অনুষ্ঠানলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে আছে এগৰাকী বিশেষ ব্যক্তি। বিশেষ ব্যক্তি এইকাৰণে কৈছে, এখন কলেজৰ মানে চানডেত মাহেশ্বৰী বুলিও ক'লে ভুল নহ'ব, এটলিষ্ট মই ভাবোঁ। আচলতে বিশেষ ব্যক্তিগৰাকীৰ লগত কথা পাতিম। এইটো মানে অনুষ্ঠান প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে অনুৰোধ জনালোঁ, কাৰণ এইটো এটা লাইফ চেঞ্জিং, কোনোবাৰ কাৰণে লাইফ চেঞ্জিং এটা ভিডিঅ' হ'ব পাৰে। একেবাৰে সহজ সৰলভাৱে কথাবোৰ পাতিম, সেইবাবে সকলোকে মানে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অনুৰোধ জনালোঁ। নমস্কাৰ ছাৰ। চানিদুললৈ ধন্যবাদ। ছাৰ, আচলতে আমি একেবাৰে সহজ সৰলভাৱে কথাবোৰ পাতিম। বিশেষকৈ ক'ব লাগিব, আপুনি এতিয়া হয়তো বহুত চৰ্চিত হৈ আছে যে বহুত ল'ৰা ছোৱালী মুখৰ শুনা পাই আছে যে আপোনাৰ পৰা ট্ৰান্সফাৰ হৈ কিনে বেলেগ এটা কলেজত জইন কৰিব, এনেকুৱা এটা ফেমিলি এৰি থৈ বেলেগ এটা ফেমিলিৰ লগত জইন হ'ব। আচলতে কি কাৰণ হ'ব পাৰে বেলেগ ইয়াৰ মানে জাগাখিনি ভাল নহয় নে, বেলেগ মানুহৰ কিবা প্ৰেছাৰ পৰিছে নে, কলেজত কিবা হৈছে নে, অইন কিবা কাৰণ হ'ব পাৰে ছাৰ? একচুৱেলি আমাৰ চানিদুল কথাটো কেনেকুৱা, কলেজৰ চাকৰিবোৰৰ আমাৰ বৰ্তমান ক্ষেত্ৰত বৰ্তমান যদি চোৱা ট্ৰান্সফাৰ নাই, এইটো জব ট্ৰান্সফাৰেবল নহয়। সেইটো কাৰণে তোমালোকে জানাই মোৰ ঘৰ শিৱসাগৰত, 450 কিলোমিটাৰ হয় ইয়াৰ পৰা। প্ৰথম ৰিজনটো হৈছে মোৰ মা দেউতা বয়স হৈছে, আৰু এইখিনি সময়ত অকণমান তেওঁলোকে বিচাৰে কাষত থকাটো। আৰু দ্বিতীয়, লাহে লাহে মোৰ ফেমিলিৰো কথা আহিব। সেইটো কাৰণে সুবিধা পাওঁতেই মই ভাবিছোঁ বয়স থাকোঁতেই, সময় থাকোঁতেই ট্ৰান্সফাৰ লওঁ। আৰু আচলতে এইটো ট্ৰান্সফাৰ নহয়, মোৰ সেইটো নতুন চাকৰি হৈছে, নতুনকৈ মই ইণ্টাৰভিউ দিব লগা হৈছে। মোৰ আগৰ চাকৰিটো মোৰ ইমানতে শেষ হ'ব ইয়াতে। সেইটো কাৰণে মই ঘৰৰ ওচৰৰ কলেজ এখনত গৈ আছোঁ, আৰু কণ্টেক্ট থাকিব তোমালোকৰ লগত। যিয়ে নহওক, মানে আচলতে বহুত ল'ৰা ছোৱালীৰ মুখত মানে এটা চৰ্চা চলি আছে যে আপুনি এইখন কলেজৰ পৰা মানে গুচি গ'লে, মানে এটা ডিপাৰ্টমেণ্টৰ মানে ইংলিছ ডিপাৰ্টমেণ্টৰ হয়, কলেজখন অলপ মানে দুৰ্বল হৈ গ'লে ছাত্ৰ ছাত্ৰী বহুত চিন্তিত হৈ আছে যে আমি অলপ মানে দুৰ্বল অনুভৱ কৰিম। আচলতে এই ক্ষেত্ৰত কি ক'ব, মানে আচলতে যিটো চৰ্চা চলি আছে? আচলতে মানে কথাটো কেনেকুৱা, কোনো এজন ব্যক্তিৰ ওপৰত হয় ঠিকেই, তোমালোকৰ লগত মই মিলি থাকোঁ, তোমালোকে যেনেকৈ বিচাৰা মই তেনেকৈ এভেইলেবল থাকোঁ, সময় দিছোঁ তোমালোকক। এনেকুৱা নহয় যে মই ইয়াত নাই কাৰণে মানে কলেজখন কিবা হৈ যাব। আৰু মই বিশেষকৈ মোৰ জীৱনত এটা কথা বিশ্বাস কৰোঁ, মানে সকলো মানুহেই ধূলিকণাৰ নিচিনা। আজি মই আছোঁ, কালিলৈ মোৰ জেগা কোনোবাই ল'ব। কোনো কাৰো কাৰণে কেতিয়াও ৰৈ নাথাকে। সেইটো কাৰণে ইমান চিন্তা কৰিব লগা একো নহয়। আৰু তোমালোকে যিমানখিনি সহায় বিচাৰিবা মোৰ পৰা, বা তোমালোকে যেতিয়াই মোক বিচাৰা, মই তোমালোকৰ কাষত থাকিম। আজিকালিতো এতিয়া তোমালোকৰ হাতত মোবাইল ফোন আছে, মানে কিবা কিবি অপশ্যনছ আছে। আমি যিহেতু অলৰেডি আমি ক'ভিডৰ সময়ত বহুত অনলাইন ক্লাছ কৰিছোঁৱেই। যদি তোমালোকে বিচাৰা, মই তেনেকৈ কিবা কৰাৰ মানে চেষ্টা কৰিম। আৰু ইমান চিন্তা কৰিব লগা একো নহয়। এতিয়া কথা হ'ল যে আপোনাৰ যিটো শিক্ষা জাৰ্ণি আছিলে, ষ্টাৰ্টিঙৰ পৰা শেষলৈকে মানে এটা সফলতাৰ শিখৰত এতিয়ালৈকে আহি পাইছে। আচলতে বেছিকৈ আমাৰ যিটো য়ং জেনেৰেশ্যন হয়, নৱ প্ৰজন্মৰ যিটো ক্ষেত্ৰত মানে শিক্ষা দিৱস মানে বেলেগ বেলেগ দেখিবলৈ পোৱা যায়। আপোনাৰ যিটো শিক্ষাৰ ক্ষেত্ৰত যিটো জাৰ্ণি আছিলে, এটা আচলতে কেনেকুৱা আছিল? মানে চানিদুল, প্ৰথম কথাটো হ'ল শিক্ষা মানে আচলতে চাৰিবেৰৰ মাজত আবদ্ধ হৈ আছে বুলি মই নিজে নাভাবোঁ। আৰু কথাটো কেনেকুৱা, সকলোৰে নিজৰ নিজৰ এটা ষ্টৰি থাকে। পৃথিৱীত সকলো মানুহেই ভাল, সকলো মানুহৰেই নিজস্ব পটেঞ্চিয়েল থাকে। তুমি সেইটো কেনেকৈ এক্সপ্ল'ৰ কৰিছা তোমাৰ কথা। কোনোবাই যদি মই টিচিং কৰি ভাল পাওঁ, মই টিচিং লাইনত মই কষ্ট কৰিছোঁ। কোনোবাই বিজনেছ কৰি ভাল পায়, বিজনেছ লাইনত কষ্ট কৰিছে। সকলো নিজৰ চকুত মুঠতে সফল হ'লেই নিজকে সফল বুলি ক'ব পাৰে। সফলতাৰ কোনো বিশেষ তেনেকুৱা যে কেইটামান সৰহকৈ টকা পইচা ঘটিছোটোৱে সফলতা হ'ব নোৱাৰে। কোনোবাই ধৰি লোৱা মানে কম পইচা ঘটিও সুখে শান্তিৰে বাস কৰি আছে, তেওঁৰ আশা যেনেকুৱা তেওঁ ফলো তেনেকুৱা পাইছে। চ' তেওঁৰ কাৰণে তেওঁ সফল হ'ব পাৰে। বা মোৰ জাৰ্ণিটো মানে বহুতখিনিৰ মাজৰেও মই এজন সাধাৰণতে এই বুলি ভবা হয় যে মানে পঢ়া শুনা পইচা পাতি নাথাকিলে ৰৈ যায়, কিন্তু মোৰ জীৱনত মই সেইটো মই পোৱা নাই। মানে পঢ়া শুনা মোৰ কেতিয়াও পইচাৰ কাৰণে ৰৈ যোৱা নাই। সেইটো কাৰণে তোমালোককো কওঁ যে যদি মন আছে ভালকৈ আগবাঢ়ি যাবলৈ, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কিবা এটা হ'বই।
তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা, নিজৰ কাম কৰা আৰু কেতিয়াও এৰি দিব নালাগে। কেতিয়াবা এনেকুৱা হয় যে মোৰ 6 মাহ বা 1 বছৰ মোৰ কিবা এটা সমস্যাৰ কাৰণে মই ৰৈ যাব লগা হ'ল, সেইটোৱে জীৱনৰ কেতিয়াও শেষ হ'ব নোৱাৰে। যেতিয়াই তুমি সুবিধা পাইছা তেতিয়াই তুমি পুনৰ আৰম্ভ কৰিব লাগে। আৰু তোমাৰ যিটো নিজৰ লক্ষ্য, সকলোৰে বেলেগ বেলেগ থাকে। অলৰেডি মই কৈছোৱে, কোনোবাই বিজনেছ কৰিব মন আছে, কাৰোবাৰ টিচিং কৰিব মন আছে, কাৰোবাৰ আৰ্মিত যাব মন আছে। সেই উপযুক্ত সময়খিনিক নিজকে অলপমান কৰ্ষণ কৰি আগবাঢ়ি গৈ থাকিলেই মই ভাবোঁ সফল হ'ব পাৰিব। আৰু সফলতা মানে আমি জীৱনৰ শেষ দিনালৈকে আমি উত্থান পতন থাকিবই। সেইটো কাৰণে আমি ৰৈ যোৱাটো বা কোনোবা এটা বিশেষ বিন্দুত আমি স্তব্ধ হৈ যোৱাটো মই নিবিচাৰোঁ। আমি গৈ থাকিব লাগে, জীৱনৰ লগত গতি মিলাই আমি গৈ থাকিব লাগে। মোৰ কথা সিমানেই। তোমালোক মানে হেৰি আছে, আপোনাৰ হাতত ধেৰ অপশ্যন আছিলে, আপুনি বেলেগ চাকৰি কৰিব পাৰিলেহেঁতেন, আপোনাৰ হাতত মানে বেলেগ বেলেগ অপশ্যন আছিলে, আপুনি টিচিং মানে চাকৰি টিচাৰৰ জবটো কিয় বাচিলে? আচলতে কথাটো এনেকুৱা, মোৰ চাকৰি পোৱাৰ সময়লৈকে অকণমান মোৰ মন আছিলে মই চিভিল ছাৰ্ভিচত এপ্লাই কৰাৰ। কিন্তু মানে যেতিয়া চাকৰিটো পালোঁ, ল'ৰা ছোৱালীৰ লগত যেতিয়া ৰিলেশ্যনশ্বিপটো বাঢ়িলে, যেতিয়া ল'ৰা ছোৱালীক পঢ়াবলৈ ধৰিলোঁ, ইয়াৰ মজাটো অলপমান সুকীয়াকৈ পালোঁ। মই কোৱা নাই যে চিভিল ছাৰ্ভিচৰ জব বেয়া, মই বহুত আগ্ৰহী আছিলোঁ চিভিল ছাৰ্ভিচৰ কাৰণে। মই মাষ্টাৰ ডিগ্ৰী কৰি থকা সময়ৰ পৰাই মই অলপ প্ৰিপেৰেশ্যন কৰিও আছিলোঁ। আৰু মানে চাকৰিত জইন কৰা বছৰ ক'ভিড হৈছিলে। মই তেতিয়াও ভাবিছিলোঁ যে মই নেক্সট ইয়েৰ মানে মই বহিম পৰীক্ষাত, কিন্তু তেতিয়াৰ পৰা মোৰ দিয়া নহ'ল। মই মোৰ মজাটো ইয়াতে বিচাৰি পাইছোঁ। সেইটোৱে কথা। আৰু হেৰি, আচলতে আমাৰ ভাৰতবৰ্ষত মানে কিছুমান মটিভেশ্যনেল স্পীকাৰ আছে, তেওঁলোকে মানে বেলেগ বেলেগ, যেনেকৈ সন্দীপ মাহেশ্বৰী আছে, খান ছাৰ আছে, সনুজ শৰ্মা আছে, তাৰপিছত ডক্টৰ বিবেক বিন্দ্ৰা আছে, আমাৰ এটলিষ্ট আমাৰ অসমৰ দীপক শৰ্মা আছে। এনেকৈ আচলতে তেওঁলোকে এটা কয় যে সফলতাৰ কিবা মূল মন্ত্ৰ থাকে বুলি আপুনি ভাবে নেকি? মানে সফল হোৱাৰ ক্ষেত্ৰত কিবা মূল মন্ত্ৰ আছে বুলি ভাবে? আচলতে সফলতা বস্তুটোৱে এবষ্ট্ৰেক্ট ধাৰণা। এইটো তুমি ক'ব নোৱাৰা যে এইটো এটা বিন্দুত খতম হয়, আজিৰ পৰাই মই সফল। তুমি সকলো বস্তু পোৱাৰ পাছতো 80 বছৰ বয়সলৈকে তুমি সফল নহ'বও পাৰা। তোমাৰ মানসিক শান্তিটো আটাইতকৈ ডাঙৰ বস্তু। সকলোৰে কাৰণে সফলতাৰ সংজ্ঞাটো বেলেগ বেলেগ। ধৰি লোৱা, মোৰ কাৰণে আজিৰ তাৰিখত মই মা দেউতাক ভালকৈ চাব পৰা, মোৰ ফেমিলিক সময় দিব পৰা, মই যিখিনি পোৱা নাছিলোঁ ষ্টুডেণ্ট হিচাপে সেইখিনি মোৰ ষ্টুডেণ্টক দিয়া, বা মই যিখিনি পাইছিলোঁ সেইখিনি ছাৰহঁতৰ পৰা কপি কৰা, সেই কথাখিনিয়ে মই ভাবোঁ মোৰ কাৰণে সফলতা। সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে। আৰু মানে সফলতাৰ মূল মন্ত্ৰ মানে তুমি যদি পৰীক্ষা এটা পাছ কৰা বা কিবা এটা বিশেষ কাম কৰাৰ মূল মন্ত্ৰ বুলি মোক সোধা, তেতিয়াহ'লে মই ক'ব পাৰোঁ যে তুমি প্ৰথম কথা তুমি মানে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব আজিৰ তাৰিখত। তুমি হাৰ্ড ৱৰ্ক কৰিলে নহ'ব, অকল তুমি কি পঢ়িব লাগে সেইটো তুমি ভালকৈ জানিব লাগিব। পৰীক্ষা পাছ কৰাৰ ক্ষেত্ৰত কৈছোঁ। আৰু তুমি নেৰানেপেৰাকৈ লাগি থাকিব পাৰিব লাগিব। আৰু আজিকালি এইখিনি সময়ত কি হৈছে, ডিষ্ট্ৰেকশ্যন বহুত বেছি। মোৰ নিজৰেই মাজতে মোবাইল এডিকশ্যন হৈছিলে। মই কষ্টকৈ তোমালোকৰ আগত কৈছোঁ যে যেতিয়া ফ্ৰী টাইম থাকে মোবাইলটোত মানে চুই দিলেই মোবাইলটোত বহুত সময় গুচি যায়। ধৰি লোৱা 2 ঘণ্টা 3 ঘণ্টা। কেতিয়াবা এনেকুৱা হৈছে বন্ধৰ দিনত মানে গোটেই দিনটোত যদি স্ক্ৰীণ টাইমটো মই চেক কৰোঁ, 6-7 আৱাৰ্ছ মোৰ স্ক্ৰীণ টাইমত গুচি গৈছে, কিন্তু প্ৰডাক্টিভ কাম একো হোৱা নাই। সেই বস্তুবোৰ আজিকালি বহুত বেছিকৈ মানে আমাক ডিষ্ট্ৰেক্ট কৰিবলৈ ধৰিছে। এতিয়া তোমালোকৰ কথাটো হ'ল, আমি সকলোৱে জানো যে আমি কি কৰিলে ছাকচেছ হ'ম, বা তোমালোকৰ ভাষাত আমি পৰীক্ষাটো কেনেকৈ ভালকৈ পাছ কৰিম। সেই কথাখিনি ভালকৈ জুকিয়াই চাই নিজেই যিটো উত্তৰ বিচাৰি পোৱা, যিটো তুমি ভাল বুলি ভাবা, মই ভাবোঁ সেইটো লাইনত গৈ থাকিব লাগে। ৰৈ যাব নালাগে, গৈ থাকিব লাগে। আৰু মানে এতিয়া এটা প্ৰেম জগতলৈ সোমাই যাওঁ, তাত আমি খোলা মেলাকৈ কথাও পাতিম। আচলতে বৰ্তমান সময়ত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী মানে এটা লাভ এফেয়াৰৰ মাজত মিলিত হৈ যায়। এইটো বহুত এটা আচলতে যদি এইটো কেনেকুৱা হোৱা উচিত বা নোহোৱা উচিত, মানে আপুনি যদি হোৱা বুলি ভাবে আচলতে কেনেকুৱা ধৰণৰ হোৱা উচিত? আৰু প্ৰথমতে মই আগৰ প্ৰশ্নটোলৈ পুনৰ এবাৰ ঘূৰি গৈছোঁ। তুমি কেইজনমান মানুহৰ নাম কৈছিলা, সন্দীপ মাহেশ্বৰী, তেওঁলোকৰ কথা মোকো তুমি কৈছা সন্দীপ মাহেশ্বৰী বুলি। আচলতে কথাটো কেনেকুৱা, ময়ো তেওঁলোকৰ পৰা বহুত ইনস্পায়াৰ হৈছোঁ। কিন্তু কাহিনীটো কি, তুমি যেতিয়া বাহিৰৰ পৰা মটিভেশ্যনটো পোৱা, মই সেইটো বহুত পাছত ৰিয়েলাইজ কৰিছোঁ। যেতিয়া তুমি বাহিৰৰ পৰা মটিভেশ্যনটো পোৱা, বা মই তোমাক কিবা এটা ক'লোঁ, ক্লাছত মই ক'লোঁ 2 ঘণ্টা তোমালোকক ভালকৈ বুজাই দিলোঁ, তোমালোকৰ এনেকুৱা লাগে যে মানে আজি ঘৰত গৈ আজিৰ পৰাই জীৱনটো এটা বেলেগকৈ ষ্টাৰ্ট কৰিম। তুমি পজিটিভ হৈ যোৱা, ন' ডাউট। কিন্তু কথাটো কি হয়, যেতিয়া তুমি বাহিৰৰ পৰা কোনোবাই তোমাক ইনস্পায়াৰ কৰিব বা মটিভেশ্যন দিব, তেতিয়া বস্তুটো কোনোবা এদিন বহুত ওপৰলৈ যায়, তাৰপিছত লাহে লাহে কমি আহি থাকে। ধৰি লোৱা, মই এটা যদি তোমাক ক্লাছ কৰিলোঁ বা তুমি ইউটিউব ভিডিঅ' এটা চালা, সেইটোৱে তোমাক কি কৰিব, 2-3 দিনলৈ তোমাক ইনফ্লুৱেঞ্চ কৰিব।
তোমাৰ ওপৰত এটা ইম্পেক্ট থাকিব কিন্তু লাহে লাহে তাৰ জোৰটো কমি আহে এতিয়া যেতিয়া তোমাৰ ভিতৰৰ পৰা তুমি মটিভেটেড হ'বা যে মই এই কামটো কৰিবই লাগিব সেই ভিতৰৰ পৰা অহা মটিভেশ্যনটোত কিন্তু লগতে ডিচিপ্লিন আহে বুজি পাইছানে যদি তোমালোকক মই গ্ৰাফৰ নিচিনা কওঁ মানে ধৰি লোৱা বাহিৰৰ পৰা পোৱা মটিভেশ্যনটো এনেকুৱা হয় এনেকে জাপ মাৰিলে তাৰপিছত লাহে 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 কমি গ'ল কিন্তু তোমাৰ যিটো ডিচিপ্লিন বা তোমাৰ যিটো ভিতৰৰ পৰা মটিভেশ্যন আহে মই কামটো কৰিম বুলি সদায় তুমি ধৰা ইমান ঘণ্টাকে পঢ়িবা বা এইটো কাম এনেকৈ ইমান ভালকৈ কৰিবা সেইটো এটা ডিচিপ্লিন এটা ইকুৱেল মানে গতিত গৈ থাকে সমানুপাতত এইটো এনেকে গৈ থাকে সেইটোহে তোমালোকৰ কাৰণে মই ভাবো বেছি গুৰুত্বপূৰ্ণ নো ডাউট আমি ইনস্পিৰেশ্যন বাহিৰৰ পৰা লওঁ মটিভেশ্যন লওঁ কিন্তু তুমি আচলতে কি কৰিব বিচাৰিছা তোমাৰ পাথটো ক্লিয়াৰ হ'ব লাগে আৰু তাৰপিছত তুমি কামখিনি কৰি যাব লাগে এতিয়া তোমাৰ দ্বিতীয় প্ৰশ্নটো আচলতে মানে সেই তোমালোকৰ বা আমাৰ হজৰত মহম্মদৰ নাম আমি সকলোৱে শুনিছো হয়নে হজৰত মহম্মদে কৈছিল মানে মই নিজে মিঠাই এৰিহে আপোনাক মিঠাই এৰিবলৈ ক'ব পাৰিম আচলতে কথাটো কেনেকুৱা তোমালোকেও দেখিছা বা আমাৰ আজিকালি পাৰ্চনেল লাইফবোৰ তোমালোকে ফেচবুক বা কিবা তোমালোকে এক্সেছ কৰিব পাৰা মানে মোৰ কাৰণে মানে এইটো বস্তু বেয়া নহয় মই ভাবো যে দিছ ইজ নট বেড আৰু মই যিহেতু সাহিত্যৰ ষ্টুডেণ্ট সেইটো কাৰণে মানে আমি প্ৰেম ভাল পোৱা বা কিবা বস্তুবোৰ আমি বেয়া বুলি নাভাবো এইটো আচলতে স্বৰ্গীয় অনুভূতি কিন্তু তুমি তাক কেনেকৈ গ্ৰহণ কৰিছা সেইটোহে ডাঙৰ কথা তুমি যদি পঢ়াৰ সময়ত ফোনটো লগাই শাক খোৱা ভাত খোৱা যিটো আমাৰ মোৰ ঘৰৰ ফালে কয় শাক খোৱা ভাত খোৱা কথা অলপ পাতি আছা ইয়াৰ এইফালে কয় চলো ভলো কথা অলপ পাতি আছা তেতিয়াহ'লে তোমাৰ সেইটোৱে জীৱনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় কিন্তু তুমি যদি সেইখিনি সময়তে তুমি কিবা এটা পাঠ পঢ়িছা তোমাৰ লগৰে কোনোবা এজন তোমাৰ পাৰ্টনাৰৰ লগত তুমি কথা পাতিছা পাঠটোৰ ওপৰত আলোচনা কৰিছা তোমাৰ জীৱন সম্পৰ্কে আলোচনা কৰিছা মই ভাবো তেনেকুৱা সম্পৰ্কহে আমাক লাহে লাহে আগবঢ়াই লৈ যাব পাৰে নেকি সকলোৰে কিন্তু মোৰ নিচিনা নহ'বও পাৰে মই তেনেকৈ ভাবো হয় মানে এইটো মানে এটা পাৰ্ট অফ লাইফ গোটেই জীৱনটো এইটো নহয় এইটো নহ'লে কিন্তু জীৱনটো চলি যোৱাত অকণমান মৰম ভাল পোৱা নহ'লে অবভিয়াছলি আমি যাব নোৱাৰো কিন্তু সেইটো অকল মানে কাৰোবাৰ পাৰ্টনাৰৰ মৰম ভাল পোৱাই নহয় মা দেউতাৰ লগত আমাৰ মৰম ভাল পোৱা নাই চ' মৰম ভাল পোৱা লাগিবই আমাক কিন্তু সেইটোৱে আমাৰ গোটেই জীৱনটো নহয় আমাৰ কৰিবলগীয়া আৰু বহুত কাম থাকে সেইখিনিও ভালকৈ কৰিব লাগে এতিয়া অবভিয়াছলি গতিকে আমি আছামিজ মিডিয়ামৰ যিখিনি ল'ৰা ছোৱালী বিশেষকৈ আমি ইংলিছত ভয় কৰোঁ মানে মেক্সিমাম ভয় কৰোঁ ইংলিছত কোনোবাই যদি কথা কৈ দিছে আমি তেওঁক বহুত জনা বুলি ভাবোঁ আৰু মানে ভাল লাগে তেতিয়া আমি ক'ব ট্ৰাই কৰোঁ কিন্তু ক'ব নোৱাৰোঁ লাজ লাগে কেতিয়াবা মানে ক'ব নোৱাৰোঁ এই ইংলিছত কিছুমানে মানে কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায় আৰু ইংলিছটো মানে ইমান টান বুলি ভাবোঁ যে ইমান টান নে এই ক্ষেত্ৰত মানে কি কেনেকৈ আচলতে ইংলিছটো এটা মানে তোমালোকে জানা যে বাহিৰৰ লেংগুৱেজ হয়নে আৰু যিহেতু আমি প্ৰায় 200 বছৰ আমি ব্ৰিটিছৰ তলত আছিলোঁ সেই কলনিয়েল যিটো আমি কলনাইজাৰখিনিক আমি ভাবিছিলোঁ তেওঁলোক বহুত ওপৰৰ বুলি তেওঁলোকৰ ভাষা তেওঁলোকৰ সংস্কৃতি বহুত ওপৰৰ বুলি আমাৰ এচাম মানুহে ভাবি গৈছে আমাৰ ওপৰৰ আৰু সেই হেংঅভাৰটো আমাৰ মনত এতিয়াও আছে তোমালোকে বিশ্বাস কৰা নে নকৰা মই নাজানো কিন্তু আজিও যদি তুমি আজি তাৰিখত বিশেষকৈ মই যদি কলেজলৈ ধুতি এখন আৰু এটা পিৰন পিন্ধি আহোঁ এদিন দুদিন আহিলে কথা নাই সদায় যদি পিন্ধি আহোঁ তোমালোকে মোক ভালকৈ কিবা কিবি কৈ মোক ক'বা হয়নে কিন্তু মই যদি সদায় এটা ব্লেজাৰ লগাই আহোঁ সদায় এটা শ্বাৰ্ট পিন্ধি আহোঁ সদায় এটা পেণ্ট ধুনীয়া পিন্ধি আহোঁ যিটো ব্ৰিটিছ মানুহে যেনেকৈ পিন্ধে তোমালোকে ভাল পাবা কিন্তু আচলতে আমি কোনটো ভাল পাব লাগিছিলে আমি ভাল পাব লাগিছিলে আমাৰ নিজৰটো হয়নে কিন্তু সেইটো এতিয়া বৰ্তমান আমাৰ মাইণ্ডছেটত এইটো সোমাই গ'ল আৰু ইংলিছটো আজিৰ তাৰিখত তোমালোকক এতিয়া কি বুলি ক'ম মানে তুমি ইংলিছ এৰি ক'ত যাব পাৰিবা তুমি মোবাইলে এক্সেছ কৰিব পাৰিবা নে তুমি তোমাৰ কিতাপ এখন তুমি ভালকৈ পঢ়িব পাৰিবা সকলো বস্তুৰেতো অসমীয়া ট্ৰান্সলেশ্যন নাথাকিব বা হিন্দী ট্ৰান্সলেশ্যন নাথাকিব চ' ইংলিছ লেংগুৱেজ হিচাপে আমাক বহুত দৰকাৰী পৃথিৱীখন জানিবৰ কাৰণে কিন্তু ইংলিছলৈ ভয় কৰিবলগীয়া কিবা কথাবোৰ লাগে বুলি মই নাভাবোঁ আচলতে ভয়টো ক'ৰ পৰা সোমায় প্ৰথমতে কি হয় আজিৰ মই সাধাৰণভাৱে কথাখিনি পাতি আছোঁ দেই কোনো মানে এইটো একেবাৰে ল'ব নালাগে একেবাৰে চিম্পলি তোমালোকৰ লগত কথা পাতি আছোঁ কেতিয়াবা কি হয় আজিৰ তাৰিখত মানে এই অকণমানি কণ ল'ৰা ছোৱালীবোৰৰ কি হৈছে মানে মাক দেউতাকে ইংৰাজী ক'ব পৰাটো চখ বুলি লাহে লাহে ভবা আৰম্ভ কৰিছে আমাৰ দিনত আমি ইংৰাজীত ভালকৈ ক'ব মানে বৰ্ণমালা শিকিছিলোঁ চাগে ৩য় ৪ৰ্থ শ্ৰেণী মানতহে অলপমান আৰম্ভ কৰিছিলে আজি তাৰিখতো তোমালোকে জানা এই কিণ্ডাৰ গাৰ্ডেন বা কিবা কিবিৰ পৰা একেবাৰে
সৰু বয়সৰ পৰাই ল'ৰা ছোৱালী আৰম্ভ হয়। কিন্তু ভয়টো ক'ত আৰম্ভ হয় মানে এক্সপেক্টেশ্যনটো বহুত হাই হয়। আৰু আমি আমাৰ নিজৰ ভাষাটো কিমান, এতিয়া মই তোমাৰ লগত কথা পাতি থাকোঁতে মই ইংৰাজী ভাষাটো প্ৰতিটো শব্দটো শুদ্ধকৈ কৈ থকা নাই, মোৰতো ভয় লগা নাই। প্ৰতিটো শব্দ মই ইংৰাজীত কোৱা নাই, আৰু প্ৰতিটো শব্দ মই অসমীয়াতো কোৱা নাই, দুইটাই খিচিৰি এটা ভাষা হৈছে নে, অকণমান দুই এটা ভাষা ইংৰাজীৰো সোমাইছে, বুজি পাইছেনে? এইটো পাৰিলেই ব্যৱহাৰ কৰিব নালাগে কিন্তু দেই, মই কওঁ এই খিচিৰি ভাষাটো বৰ ভাল নহয়। মই চিম্পলি কথাখিনি পাতি থকাৰ কাৰণে ওলাইছে নিৰ্দিষ্ট ভাষা, কিন্তু সোমাই যায়, তুমি যিমানেই নোকোৱা মানে সোমাই যায়। এতিয়া ধৰি লোৱা ৰিলেশ্যনশ্বিপ বুলি ক'লে, সম্পৰ্কতকৈ আমি আজিকালি লাহে লাহে ৰিলেশ্যনশ্বিপটো কমফৰ্টেবল পোৱা হৈছোঁ, এইবোৰ মোবাইল বা কিবা কিবি চাই থকাৰ কাৰণে। এনিৱে, এতিয়া চোৱা, এনিৱে শব্দটো ক'লো, মইতো ভয় কৰা নাই, কিন্তু ইংৰাজী ক'বলৈ আমি ভুল হ'ব বুলি ভয় কিয় কৰোঁ? প্ৰথম কথাটো মই ভাবোঁ, আমি ভাবোঁ যে প্ৰথম আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাক কোৱা হৈছে যে গ্ৰামাৰ শুদ্ধকৈ ক'লেহে, মানে গ্ৰামাৰ শুদ্ধকৈ ব্যৱহাৰ হ'লেহে ভাল ইংলিছ। সেইটো কথা নহয়। অসমীয়াত গ্ৰামাৰ তোমালোকে পঢ়া মনত আছেনে? অসমীয়াত এতিয়া সেনেকুৱা মনত নাই। পঢ়িছোঁ যদি আমি পৰীক্ষা পাছ কৰিবৰ কাৰণে পঢ়িছোঁ, কেতিয়াবা ভাষা ব্যৱহাৰৰ কাৰণে আমি অসমীয়া ভাষা গ্ৰামাৰ পঢ়িছোঁ নেকি? নাই পঢ়া। ভাষা শিকাৰ মেথডটো কেনেকুৱা হয়, প্ৰথমতে সৰুতে তুমি ভাষা কেনেকৈ শিকিছিলা? সৰুতে মাৰ পৰা বা ওচৰ চুবুৰীয়াৰ পৰা শুনিছিলা, তাৰপিছত লাহে লাহে তোমালোকে মানে যিবোৰ চাউণ্ড আছিলে, প্ৰথম মা, মন'চিলেবিকবোৰ, তাৰপিছত বাইচিলেবিকবোৰ, তোমাৰ দাদা, পাপা, এইবোৰ তোমালোকে ক'বলৈ আৰম্ভ কৰিছিলা, হয়নে? প্ৰথম শুনিছা, তাৰপিছত কৈছা, তাৰপিছত তোমালোকে লিখিছা, তাৰপিছতে গ্ৰামাৰৰ কথা ভাবিছা অসমীয়াত। আচলতে আমাৰ ওলোটা হয় ইংৰাজীত। প্ৰথমেই লিখি দিওঁ, তাৰপিছত কি কৰোঁ? ক'বলৈ ট্ৰাই কৰোঁ। আমি আটাইতকৈ বেছিকৈ কোনটো কাম নকৰোঁ? আমি নুশুনো। যিকোনো এটা ভাষা শিকিবলৈ হ'লে প্ৰথম কামটো হ'ল শুনা। এতিয়া ধৰি লোৱা, বৰপেটাত মই আছোঁ ইমান দিন, বৰপেটাৰ যিটো বৰপেটাৰ উপভাষা, যিটো আমি ইংৰাজীত ডাইলেক্ট বুলি কওঁ, সেই উপভাষাটো আজিকালি মই বুজি পাওঁ, আৰু দুই এটা ক্লাছত তোমালোকে মন কৰিছা চাগে, মই ক'বলৈও ট্ৰাই কৰোঁ, আৰু দুই এটা শুদ্ধও হয়। আকৌ তোমালোকৰ ইয়াত যিটো মানে আমাৰ বেংগলী মুছলিম মানুহখিনিৰ মাজত আমাৰ চেঙাপুখুৰী এৰিয়াত এটা যিটো ভাষা চলে, সেইটো মই আজিকালি দুই এষাৰ ক'বলৈ ট্ৰাই কৰোঁ। ক'ৰ পৰা শিকিছোঁ? গ্ৰামাৰ শিকিছোঁ নেকি প্ৰথম? নহয়, শুনি শিকিছোঁ। 4 বছৰতে মই ইমানখিনি শিকিব পাৰিছোঁ। আমি চোৱাচোন, ক্লাছ ধৰি ল'লোঁ তোমালোকৰ দিনত ক্লাছ 1-2ৰ পৰা তোমালোকে ইংলিছ পাইছা, আজি তাৰিখত 10টা বছৰ মেট্ৰিকলৈকে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীলৈকে 2টা বছৰ, কিমান হ'ল? 12টা বছৰ। বহুত কম কৰিছোঁ আমি, প্ৰেক্টিকেল ইউজটো আমি কম কৰিছোঁ। আমি বস্তুটো ওলোটাকৈ শিকিবলৈ ট্ৰাই কৰিছোঁ, আৰু একদম একেবাৰে পাৰফেক্ট হওক বুলি ভাবিছোঁ, বুজি পাইছেনে? এতিয়া তোমালোকে যিমানখিনি ইংলিছ পঢ়িছা লাইফত বা শুনিছা, তাতকৈ মই বেছি পঢ়িছোঁ বা শুনিছোঁ, হয়নে? সেইটো কাৰণে মোৰ ইংৰাজীটো তোমালোকতকৈ ভাল। গোটেই বস্তুখিনি প্ৰেক্টিচৰ ওপৰতে ডিপেণ্ড কৰে। এতিয়া তুমি চাই লোৱা, ধৰি লোৱা, চাইকেলখন তুমি প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলা, চাইকেল চলাওঁতে কি হয়? পৰি যায়, আৰামত পৰি যোৱা। কোনোবাই সাঁতুৰিব নাজানে কিয়? সাঁতুৰিবলৈ ভয় লাগে, হয়নে? কিন্তু এতিয়া তুমি যেতিয়া চাইকেল চলাব পাৰিলা, তুমি হাতেৰে চলাই যোৱা, কথা নাই। চাইকেল পাৰিলা মানে তুমি বাইক পাৰিলা মানে স্কুটি পাৰিলা মানে তুমি গাড়ী পাৰিলা। লাহে লাহে ইম্প্ৰুভ হৈ থাকে, লাহে লাহে। ইংলিছতে তেনেকুৱা স্কিল এটা তোমালোকে প্ৰেক্টিচ কৰিব লাগে মোৰ মতে। যিমান পাৰা ভুল হওক, শুদ্ধ হওক, ভুল হওক বুলি ভাবিব নালাগে। যিমান পাৰা সিমান প্ৰেক্টিচ কৰিলে ইংলিছটো ইজি হৈ থাকিব। কিন্তু যদি ভাবিছা যে মই পাৰফেক্ট ইংলিছ ক'ম, মই অকল লিখি আৰম্ভ কৰিম, তেনেকৈ নোৱাৰা। ইভেন সেই ভয়টো মোৰ মনতো আছে বা আছিলে, ঠিক আছে? এইটো কোনো ভয় কৰিবলগীয়া কথা নহয়। প্ৰেক্টিচ কৰা, যিমান পাৰা সময় দিয়া ইংৰাজী। ঠিক আছে, গতিকে আজি চাৰিমান মূল্যৱান সময় আমাৰ সৈতে দিয়াৰ বাবে ছাৰক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ বাবে সহযোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠান চোৱাৰ বাবে পুনৰবাৰ ছাৰক লগ পাম আৰু এনেকুৱা ডাঙৰ এটা অনুষ্ঠানলৈ। সকলোকে ধন্যবাদ।